বিগত বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছ আৰু বামপন্থীৰ বুজাবুজি হৈছিল। এইবাৰ লোকসভা নিৰ্বাচনটো বুজাবুজি হোৱাৰ কথা আছিল, কিন্তু বুজাবুজি নহ'ল। CPMৰ মনোৰঞ্জন তালুকদাৰে নিজাববীয়াকৈ বৰপেটাৰ মাজত নিৰ্বাচন খেলিলে। মনোৰঞ্জন তালুকদাৰে 24 ঘণ্টাৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বক গালি পাৰিছিল। কংগ্ৰেছ নেতৃত্বত অসমীয়াৰ মাজত ভেটি নাই বুলি কৈছিল কংগ্ৰেছৰ ভুলৰ বাবেই বৰপেটাত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰালে বুলি কংগ্ৰেছক সমালোচনা কৰিছিল। আজি বামপন্থীক তুলাধুনা দিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জাকিৰ হুছেইন চিকদাৰে। কথাবাৰ্তাৰে আগবাঢ়ি শেষ পৰ্যন্ত গৈ CPIM দলৰ লগত বা CPI দলৰ লগত আমাৰ আসন বুজাবুজি সম্ভৱ হৈ নুঠিল। এইকাৰণেই নুঠিল CPIM দলৰ ফালৰ পৰা আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া তেখেতসকলে দুটা লোকসভাৰ সিটৰ কথা কৈছিল। এটা কৈছিল শিলচৰ লোকসভা সমষ্টি আৰু এটা কৈছিল বৰপেটা লোকসভা সমষ্টি। মই আমাৰ নেতৃবৰ্গৰ লগত কথা পাতি সেই সময়ত জানিব পাৰিছিলোঁ যে আমাৰ নেতৃবৰ্গই শিলচৰ সিটটো এৰাৰ ক্ষেত্ৰত এখোজ দুখোজকৈ আগবাঢ়ি গৈ এটা সমাধানৰ দিশত আগবাঢ়িছে। কিন্তু শেষ মুহূৰ্তত দুটা সিটৰ এটা সিট লাগে বুলি কোৱা CPIM দলে বৰপেটা সিটটোলৈ আকুৰগোজ হয়। আৰু আপোনালোকে জানে CPIM দল ৰাষ্ট্ৰীয় দল, আমি কংগ্ৰেছ দল ৰাষ্ট্ৰীয় দল। অসমত যেনেকৈ ৰাইজৰ দলৰ লগত জাতীয় পৰিষদৰ লগত আমি মিত্ৰতা কৰিছোঁ, আঞ্চলিক দলৰ লগত অসমতে সকলো কথা বাৰ্তা সম্ভৱ হৈছে। কিন্তু ৰাষ্ট্ৰীয় দলৰ নেতৃবৰ্গ যেনেকৈ আমাৰ হাইকমাণ্ড খাৰ্গেজী, আমাৰ হাইকমাণ্ড ৰাহুল গান্ধীজী, সোনিয়াজী, ঠিক তেনেকৈ আন ৰাষ্ট্ৰীয় দলৰো হাইকমাণ্ড তেওঁলোকৰ কেন্দ্ৰীয় নেতৃবৰ্গ অসমৰ নেতৃবৰ্গই সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপৰ লগত আৰু কমিউনিষ্টৰ দলসমূহৰ চেণ্ট্ৰেল লিডাৰশ্বিপে বিভিন্ন বৈঠক কৰিছে। ইয়াৰে কমিউনিষ্টৰ যিটো আঞ্চলিক ভিত্তিত অসম ভিত্তিক যিখিনি কমিটি, সেই কমিটিয়ে তেওঁলোকৰ চেণ্ট্ৰেল লিডাৰশ্বিপৰ লগত কথা পতাত ব্যৰ্থ হৈছে, যাৰ কাৰণে হয়তো চূড়ান্তভাৱে সিদ্ধান্তত উপনীত হ'ব পৰা নাই বুলি আমি ভাবোঁ। কিন্তু বামপন্থীৰ ফালৰ পৰা ইতিমধ্যে এটা ফৰাম গঠন কৰা হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে বুজাবুজি কৰি বামপন্থীয়ে কেইবাখনো আসন বিচৰাৰ কথা আছিল। কিন্তু এইবাৰ মনোৰঞ্জন তালুকদাৰে বৰপেটাৰ পৰা থিয় হোৱাৰ পিছত কংগ্ৰেছ খৰ্গহস্ত হৈ পৰিছে। জাকিৰ হুছেইন চিকদাৰৰ মতে বৰপেটাত আচলতে CPIMৰ কোনো অস্তিত্বই নাছিল। 2011ত অসম বিধানসভাত এজনো বিধায়ক CPI দলৰ নাছিল। 2016 চনত অসম বিধানসভাত এজনো বিধায়ক নাছিল। 2011ত 0 কমিউনিষ্টৰ দলৰ বিধায়কৰ সংখ্যা, 2016ত কমিউনিষ্ট বিধায়কৰ সংখ্যা 0। আপুনি যদি তেনেকৈ 2009 চাই, 2014 চাই, 2019 চাই, লোকসভাতো ইয়াত CPIM বা কমিউনিষ্ট দলৰ সাংসদৰ সংখ্যা 0। তাৰপিছতো 2021 চনত যি মহাজোঁট গঠন কৰা হৈছিল কংগ্ৰেছ দলৰ নেতৃত্বত, কংগ্ৰেছ দলে কমিউনিষ্টৰ দলক আসন এৰি দিছিল। আৰু সেই আসন এৰি দিয়াৰ পিছত আজি যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বিধায়ক সৰ্বক সমষ্টিত, সেই বিধায়কজন কাৰ কাৰণে হৈছে? একমাত্ৰ কংগ্ৰেছ দলৰ কাৰণে হৈছে। সৰ্বক সমষ্টিৰ যদি আপোনালোকে তথ্য লয়, সকলো পঞ্চায়ত যিখিনি বেছিভাগেই জিকিছিল কংগ্ৰেছ দলৰ তাত আছিল। ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলাৰ, জিলা পৰিষদ বেছিভাগেই কংগ্ৰেছ দলৰ। তাত যদি আপুনি 2016 চনৰ বিধানসভাৰ ভোট চায়, 2011 চনৰ বিধানসভাৰ ভোট চায়, বেছিভাগতেই আপোনাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে বেছি ভোট পাইছিল CPIM দলৰ প্ৰাৰ্থীতকৈ। তাৰপিছতো সৰ্বক সমষ্টিৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ বাধা সত্ত্বেও 2021 চনত মহাজোঁটৰ স্বাৰ্থত CPIM দলক হাইকমাণ্ডে সিটটো এৰি দিছিল। আৰু কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলৰ প্ৰচেষ্টাত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বা CPIM দলৰ একমাত্ৰ বিধায়ক আজি বিধানসভাত আছে। এয়া কংগ্ৰেছৰ কৃতিত্ব, এইটো কংগ্ৰেছৰে ফল।
মনোৰঞ্জন তালুকদাৰ তীব্ৰ সমালোচনা কৰিছে জাকিৰ হুছেইন চিকদাৰৰ লগতে এইদৰে। গতিকে সেই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া একমাত্ৰ বিধায়ক, আমাৰ ফালৰ পৰা বাৰে বাৰে তেওঁলোকক অনুৰোধ কৰা হৈছিল যে আপোনালোকে বিধায়ক শূন্য নকৰিব, আপোনালোকৰ আৰু বেলেগ নেতা নাই নেকি? এজন বিধায়ক, সেই বিধায়কজনকে আপোনালোকে লোকসভালৈ কিয় ঠেলি দিয়ে? CPM বা কমিউনিষ্ট দলৰতো আৰু বেলেগ বেলেগ নেতা আছে, তেওঁলোকক কিয় আগবঢ়োৱা নহ'ল? সেই সময়ত এটা ডাঙৰ প্ৰশ্ন আমিও তেওঁলোকৰ পৰা জানিব বিচাৰিছিলোঁ, কিন্তু কোনো উত্তৰ তেতিয়া পোৱা নাছিলোঁ। বৰপেটা লোকসভাৰ কথাটো আপোনালোকক মই তথ্য দিব বিচাৰোঁ। বৰপেটা লোকসভাত 10টা বিধানসভা সমষ্টি ডেলিমিটেশ্যন কৰি কমাই দিছে, তাৰ আগত বেছি আছিল, বৰ্তমান যিটো হয়। 10টা বিধানসভা সমষ্টিত দিগন্ত বৰ্মন কংগ্ৰেছ দলৰ বিধায়ক, মই কংগ্ৰেছ দলৰ বিধায়ক, ৰহিম আহমেদ কংগ্ৰেছ দলৰ বিধায়ক, বাতেন খন্দকাৰ কংগ্ৰেছ দলৰ বিধায়ক, প্ৰদীপ সৰকাৰ কংগ্ৰেছ দলৰ বিধায়ক, মনোৰঞ্জন তালুকদাৰ একমাত্ৰ CPM দলৰ বিধায়ক, আৰু তথাপি কংগ্ৰেছ দলৰ ভোটেৰে নিৰ্বাচিত হয় এজন বিধায়ক। যদি লোকসভাৰ যিখিনি এৰিয়া অন্তৰ্গত হৈছে, যোৱা পঞ্চায়ত নিৰ্বাচনৰ তথ্য যদি আপোনালোকে চায়, এটা জিলা পৰিষদতো CPM বা কমিউনিষ্ট দলৰ কোনো এজন ব্যক্তি জিকা নাই, এটা গাঁও পঞ্চায়তৰ সভাপতিটো তেওঁলোকে জিকা নাই, এটা আঞ্চলিক পঞ্চায়ত তেওঁলোকে দখল কৰিব পৰা নাই, 2-এটা ৱাৰ্ড মেম্বাৰ, মানে ধৰক প্ৰায় 1000ৰ ওপৰত ৱাৰ্ড মেম্বাৰ হ'ব, মোৰ বোধেৰে বেছি হ'ব তাতকৈ। সেই ৱাৰ্ড মেম্বাৰৰ 3-4জন মাত্ৰ ৱাৰ্ড মেম্বাৰ, য'ত কংগ্ৰেছ দলৰ পঞ্চায়তকো সকলো প্ৰতিনিধি মিলি প্ৰায় 1300-1400 প্ৰতিনিধি কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল যোৱা পঞ্চায়তত, আৰু সেই একেখন এৰিয়াত CPM দলৰ 10-12জন মাত্ৰ প্ৰতিনিধি নিৰ্বাচিত হৈছিল। সেই ক্ষেত্ৰত 5জন বিধায়ক কংগ্ৰেছৰ, 1300-1400 প্ৰতিনিধি পঞ্চায়তৰ কংগ্ৰেছৰ, CPM দলৰ মাত্ৰ এজন বিধায়ক আৰু 10-12জন পঞ্চায়ত প্ৰতিনিধি হ'ব পাৰে। তেনে ক্ষেত্ৰত BJP AJPৰ লগত যুঁজাৰ সময়খিনিত বৰপেটা চিটটো কোনটো ধৰ্মত এৰি দিম, এই কথাটো CPMৰ ফালৰ পৰা আমি জানিব বিচাৰোঁ।